আইতাৰ মৰম। ইউকেলি বুলি অহাৰ আগত মৰমৰ যোৰহাটৰ আইতাজনীক গৈ এবাৰ লগ কৰি আহিছিলোঁ আৰু তেওঁ বিভিন্ন ধৰণৰ টোপোলা মোৰ কাৰণে তৈয়াৰ কৰিছিল। তাৰ ভিতৰত এটা আছিল কোমল চাউল। আপোনালোকে কোমল চাউল খাই কেনেকৈ ভাল পায় বাৰু? মই কিন্তু এইদৰে আদা, জলকীয়া, পিঁয়াজ, বুট, মিঠাতেল দি খাই বিৰাট ভাল পাওঁ। এতিয়া অসমীয়া হৈ জন্ম পাইছোঁ যেতিয়া, হাজাৰ দূৰত থাকিলেও এইবোৰৰ প্ৰতি কিন্তু মোহ মোৰ কেতিয়াও নাযায়। একেবাৰে কোমলি যোৱা কোমল চাউল কিন্তু খাই মই ভাল নাপাওঁ। মই অকণমান টান নিচিনা হৈ থাকিলে, গোটা নিচিনা হৈ থাকিলে খাই বেছ ভাল লাগে। লগত জুতি লৈ খাবলৈ লৈছোঁ বেঙেনা কণীৰে বনোৱা এখন খুব ধুনীয়া ভাজি আৰু ঘৰত বনোৱা আমৰ আচাৰ। এইদৰে জুতি লৈ খোৱাৰ মজাই বেলেগ, নহয় জানো? আইতাক এইবাৰো ফোন কৰি কৈছোঁ যে মই কিন্তু গৈ আছোঁ অতি সোনকালে, তোমাৰ মৰমৰ টোপোলাবোৰ তৈয়াৰ ৰাখিবা দেই।